আজি উচ্চতম ন্যায়ালয়ত বিতৰ্কিত ৱাকফ আইনৰ সুপ্ৰিম শুনানি সংশোধিত ৱাকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে প্ৰায় 20টাকৈ লিখিত আবেদন বিপৰীতে অসম ৰাজস্থান মহাৰাষ্ট্ৰকে ধৰি বিজেপি শাসিত 6 ৰাজ্যই ৱাকফ আইনৰ সমৰ্থনত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আবেদন ৰাষ্ট্ৰপতিয়ে ৱাকফ বিলৰ স্বাক্ষৰ কৰাৰ পিছতে আইনলৈ ৰূপান্তৰ হোৱাৰ পিছত দেশজুৰি প্ৰতিবাদ অব্যাহত আছে আইনখন বাতিল কৰিবলৈ মুছলিম পাৰ্চনেল ল বোৰ্ড জমিয়ত উলেমা ই হিন্দ লগতে আসাদুদ্দিন ওৱেইছিকে ধৰি প্ৰায় 20টাকৈ উচ্চতম ন্যায়ালয়ত লিখিত আবেদন দাখিল কৰা হৈছে ন্যায়ালয়ে আইনখনৰ বৈধতা আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি কি ৰায় প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ'ব যদিও আইনখনৰ বিৰুদ্ধে গৰজি উঠিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৱে আজি দৰঙৰ বেছিমাৰীত নেমছুৰ নেতৃত্বত ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাইজ ওলাই আহে যদিও বৃহৎ আৰক্ষী বাহিনী দেখি ৰাইজ শংকিত হৈ পৰিছে যাৰ ফলত সীমিত সংখ্যক লোকেৰেই সাব্যস্ত কৰা হৈছে প্ৰতিবাদ দৰঙৰ বেছিমাৰীত নেমছুৰ উত্তাল প্ৰতিবাদ আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমছুৰ দৰং জিলা সমিতি আৰু ৰাইজৰ সহযোগত বেছিমাৰীত মুছলিম বিৰোধী ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ইয়াক কোনো কাৰণতে মানি লোৱা নহয় বুলি কয় কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে ৱাকফ মুছলমানৰ ধৰ্মীয় সম্পত্তি মুছলমানৰ ধৰ্মীয় শৈক্ষিক আৰু সামাজিক কল্যাণৰ বাবে আল্লাহৰ নামত উছৰ্গা কৰা সম্পত্তিৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ মানি লোৱা নহয় বুলি তেওঁলোকে উল্লেখ কৰিছে প্ৰয়োজনত এই বিধেয়কৰ বিৰুদ্ধে ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি হুংকাৰ দিয়ে নেমছুৰ সভাপতি বদৰুল ইছলামে গণতান্ত্ৰিক আন্দোলন সমূলি গুৰুত্ব নিদিয়া চৰকাৰখনে মুছলমানৰ ধৰ্মীয় আবেগজড়িত আইনখন বাতিল কৰিবনে সেয়া হৈছে এতিয়া প্ৰশ্ন যিটো ৱাকফ আইন আনিছে চৰকাৰে এই আইনৰ বিৰোধিতা ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমানে কৰিছে আৰু তাৰ কাৰণ এটাই যে যি সম্পত্তি ৱাকফৰ সম্পত্তি এই সম্পত্তিসমূহ হৈছে মুছলমানৰ পূৰ্বপুৰুষে দান দিয়া সম্পত্তি গতিকে এইখিনি মুছলমানৰ সম্পত্তি চৰকাৰে যিহেতু মুছলমানৰ স্বাৰ্থত এই আইনখন আনা বুলি কৈছে যদি মুছলমানৰ স্বাৰ্থত এই আইনখন আনিলে হয় তেতিয়াহ'লে আজি মুছলমানে ৰাজপথত আন্দোলন নকৰিলে হয় এতিয়ালৈকে মহামান্য উচ্চতম ন্যায়ালয়ত আজিলৈকে ৭৫টা গোচৰ আজি শুনানি আছে ৰায়দান আছে আৰু হয়তো হাজাৰ হাজাৰ গোচৰ উচ্চতম ন্যায়ালয়ত যাব আমিও যাম গতিকে এই আইনখন আমি মুছলমান বিৰোধী বুলি বিবেচনা কৰিছো আৰু চৰকাৰক আমি আবেদন নিবেদন কৰিছো আৰু মহামান্য ৰাষ্ট্ৰপতিকো আমি অনুৰোধ জনাইছো আমি কাইলৈৰ পৰা ভাৰতবৰ্ষৰ মুছলমানৰ লগতে আমাৰ অসমৰ প্ৰতিটো দল সংগঠন মছজিদ মাদ্ৰাছা কমিটি কবৰস্থান কমিটিক আমি অনুৰোধ জনাম যে সকলোৱে মহামান্য ৰাষ্ট্ৰপতি আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব লাগে যে এই আইনটো আমাৰ বিৰোধী আইন মুছলমান বিৰোধী আইন আৰু এই আইনটো আপোনালোকে বাতিল কৰিব লাগে চাওক ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাষ্ট্ৰ হয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলোৰে আন্দোলন কৰাৰ অধিকাৰ আছে সকলোৰে নিজৰ ন্যায় আৰু স্বাৰ্থ বিচৰাৰ অধিকাৰ আছে কিন্তু দেখিবলৈ পোৱা গৈছে যে আমাৰ আন্দোলন প্ৰতিহত কৰিবলৈ চাওক আপোনালোকে হাজাৰ হাজাৰ আৰক্ষী বাহিনী আজি মোতায়েন কৰিব লগা হৈছে গতিকে আমি আমাৰ স্পষ্ট কথা কি আমি আন্দোলন কৰিম গণতান্ত্ৰিক আন্দোলন কৰিম কিন্তু আমি কাৰো সম্পত্তি ধ্বংস নকৰোঁ কাৰণ চৰকাৰী সম্পত্তি মানে আমাৰ সম্পত্তি ৰাজহুৱা সম্পত্তি আমাৰ সম্পত্তি আমি চৰকাৰৰ বা আমাৰ সা সম্পত্তিৰ ক্ষতি হোৱাকৈ আমি কোনো দিন আন্দোলন নকৰোঁ কিন্তু যেহেতু আমাৰ আইনটো আমাৰ জাতিৰ বিৰোধী মুছলমান বিৰোধী আইন ইয়াৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন চলি থাকিব আমাৰ কণ্ঠ কোনেও ৰদ্ধ কৰিব নোৱাৰিলে মৰিলে মানেতো মৰিবই লাগিব শ্বহীদ হ'বই লাগিব গতিকে চৰকাৰৰ যিটো ইচ্ছা আছিল যে এই সম্পত্তিসমূহ এটা বনিয়া গোষ্ঠীক গতাই দিব মুকেশ আম্বানী নীতিশ আম্বানী এইসকলক গতাই দি তেওঁলোকে এটা ব্যৱসায় কৰিব মুছলমানৰ সম্পত্তি গতাই দি গতিকে এইবিলাক ব্যৱসায় কৰিবলৈ দিয়া নহ'ব আজি কাৰ্বি আংলঙতো 1000 বিঘা মাটি ৰামদেৱক চমতাই দিয়াৰ কাৰণে প্ৰস্তুতি চলিছে আজি জনজাতি লোকসকলে আন্দোলন কৰিব লগা হৈছে আজি ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমানে আন্দোলন কৰিব লগা হৈছে গতিকে এই আইন হৈছে মুছলমান বিৰোধী এই আইন যিমান দিন মানে বাতিল নহ'ব যেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আৰু আমি কাকো ভয় নকৰোঁ
আমি সকলোৱে সন্মান কৰোঁ, কিন্তু আমি ভয় নকৰোঁ। আমাৰ যদি মৃত্যু হ'ব লাগে, আমি যদি শ্বহীদ হ'ব লাগে, আমি হৈ যাম। তথাপি আমি চৰকাৰক দাবী জনাইছোঁ যে এই আইনটো অতি শীঘ্ৰে বাতিল কৰিব লাগে। এই আইন কলা আইন, এই আইন গণতন্ত্ৰ বিৰোধী আইন, এই আইন ভাৰতবৰ্ষৰ সংবিধান বিৰোধী আইন, এই আইন একমাত্ৰ মুছলমান বিৰোধী আইন। কাৰণ এয়া হৈছে মুছলমানৰ সম্পত্তি, ইয়াক আৰু পৈতৃক সম্পত্তি নহয়। মুছলমানৰ সম্পত্তি লৈ মুছলমানে আইন বনাব আৰু মুছলমানে ক'ত কেনেকৈ ব্যৱহাৰ কৰিব এইটো মুছলমানেহে জানিব। আপোনালোকৰ দাবীসমূহ কি? না, আমাৰ মূল দাবী এইটোৱেই, যিহেতু এতিয়া আজি মহামান্য উচ্চতম ন্যায়ালয়ত এতিয়া ৰায়দান আছে, গতিকে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আশাবাদী। আজি ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমানে উচ্চতম ন্যায়ালয়ৰ ৰায় লৈ ৰৈ আছে যে আজি স্থগিততা আদেশ আহিব আৰু 100% আহিব, 100% স্থগিততা আদেশ আহিব। আজি এই মহামান্য উচ্চতম ন্যায়ালয়ে মুছলমানৰ পক্ষত ৰায় দিব।